হাই ফ্ৰেণ্ডছ, সকলোৰে খবৰ ভালনে? মই আকৌ এতিয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গা পা ধুই কৰি ল'লোঁ আৰু এতিয়া চব্জি বনাবলৈ ওলাইছোঁ। মাছ আৰু বিলাহী টেঙা বনাম আৰু ইফালে কঁঠাল গুটি আৰু ভেন্দি ভাজি থৈছোঁ আৰু ইফালে চব্জি হৈ গ'ল। ইফালে কাপোৰ চিলাবলৈ আহিলোঁ। এইটো আকৌ আপোনালোকে নাভাবিব আকৌ যোৱাকালি ব্লাউজটোকে ভিডিঅ'টো দিছে আৰু ইয়াতে লগাই বুলি নাভাবিব। আজি চিলাইছোঁ। একেটা কালাৰে কাপোৰ দুযোৰ আছিলে। ইফালে আকৌ মোৰ লগৰজনী আমাৰ গাঁৱতে মানে ধান ৰুবলৈ আহিছিলে। সিহঁতে ইয়াতে ভাতৰ টোপোলাবোৰ থৈছে আৰু ইয়াত চাওকচোন, আপোনালোকক মই দেখুৱাই দিছোঁ। এইযোৰ হৈছে মানে এইখন ব্লাউজ হৈছে আজি চিলা আৰু এইখন হৈছে যোৱাকালি চিলা। মানে দেখা পাই গম পাইছে চাগে, এইটো ফিটাটো মই আজি কাপোৰৰ দিয়ে দিছোঁ, কাপোৰৰ দি লাগে বোলে। আৰু এইটো হ'লে যোৱাকালি চিলা আছিলে, কিন্তু ছাইড পাৰ্পিনটো লগা নাছিলোঁ। আজি মই ছাইডৰ মানে পাৰ্পিনটো লগাই দিছোঁ আৰু ব্লাউজ এখনো কমপ্লিট কৰি দিছোঁ। ৰাতিপুৱা ভাগতে কিন্তু মই কমপ্লিট কৰি দিছোঁ। এখন ব্লাউজ চিলালে কিন্তু বেছি টাইম নালাগে, ভালকৈ যদি চিলাবলৈ জানিলে। কিন্তু বহুতৰে শুনা পাওঁ, কিন্তু দিনটোত এখন ব্লাউজে পাৰে বুলি নহয়, কিন্তু গোটেই দিনটো বহিলে 5খনলৈকে চিলাব পাৰোঁ মই। ইফালে আকৌ মই কাপোৰ চিলাই হয়ে ইফালে কঠীয়া তুলিবলৈ আহিলোঁ। এয়া চাওকচোন, কঠীয়া তুলিব আহিছোঁ মই। কিন্তু গৰম চোলা মানে হাত লাম্বা চোলা নিপিন্ধোঁ দেই, গৰম বেছি যে। ইফালে আকৌ পথাৰৰ পৰা আহিয়ে কচু কাটিবলৈ আহিলোঁ। কচুখিনি মানে কাটি থৈছিলোঁ অলপমান টাইম, মানে চোতালত থৈছিলোঁ হাত ভৰি ধোৱালৈ। এইফালে এয়া চাওকচোন, লেৰেলিয়ে গ'ল। আজি যদি কচুটো নবনাওঁ গেলি যাবগৈ, সেইটো কাৰণে ভাবিলোঁ কচুটোকো ধুমাধুমকৈ উহাই লওঁ। আৰু ইমান কষ্ট কৰি কাটি আনিছোঁ যিহেতু, সেইটো কাৰণে ভাবিলোঁ উহাই লওঁ। আৰু ইয়াত দেখিছেনে, বস্তাটো ভৰাই ভৰাই আনি থৈছিলোঁ। গাহৰিৰ কাৰণে যে ইমান কষ্ট কৰিব লাগে, আৰু গাহৰিও বেচিবলৈ খুজিলে দামো নাপাওঁ। মানে কষ্টৰ কোনো মূল্যই নোহোৱা হৈ গৈছেগৈ। ইফালে আকৌ মই কচুখিনি উহাই ল'বলৈ ওলাইছোঁ। মাহঁতে কিন্তু ভাত খাই আছে। মই কিন্তু ইমান ভাত মানে সোনকালে খাব নোৱাৰোঁ। 12টা হ'লেও মই 2টা-3টা বাজিত খাবলৈ মানে লগীয়া হৈ যায়। মানে মই ইমান সোনকালে খাব নোৱাৰোঁ। আকৌ মানুহজনে ফোন কৰিলে, মানুহজনৰ লগত মানে সি মানে মই কাম বেছি ব্যস্ততা হৈ থকা দেখি অলপমান হাঁহুৱাইছে মানে, কাৰণ মই অলপ খঙত গৰমত থাকোঁ, সেইটো কাৰণে তাই কিবা কিবি কৈ অলপ হাঁহুৱালে। আৰু মই তাৰ লগত কথা পাতি কচুখিনিও কাটি হৈ গ'ল। ইফালে আকৌ এয়া কচু মানে উহাই দিছোঁ। ইয়াত চাওকচোন, গোটেইখিনি মই পিচ কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ উহাই দিছোঁ। আৰু ইফালে মাহঁতে খাই যোৱা বাচনখিনি মই এতিয়া ধুবলৈ ওলাই লৈছোঁ। আৰু ধুমাধুমকৈ ঘৰটো সাৰি লৈছোঁ। আৰু মানে পথাৰলৈ যাব লাগিব কঠীয়া ঘুলিবলৈ, সেইটো কাৰণে ধুমাধুমকৈ ঘৰখিনিকো সাৰি থৈ গৈছোঁ। ইফালৰ পৰা আহিলে যদি ঘৰবোৰ লেতেৰা দেখিলে একদমবাৰে ভাল নালাগে, বেয়া লাগে। সেইটো কাৰণে চাৰিওকাৰণে চাফ চিকুণ কৰিহে মই ক'ৰবালৈ যাওঁ। এইফালে আকৌ চাফ চিকুণ ধুনীয়াকৈ কৰি লৈছোঁ। গোটেইখিনি মানে কাম কৰি থৈ গ'লে আহি অলপমান হ'লেও ভাল লাগে। আৰু এতিয়া সন্ধিয়াও হ'বহি যিহেতু, আকৌ ইফালে আকৌ ভাতো বনাই থৈ গৈছোঁ, কাৰণ গৰমে গৰমে আহি ভাত চব্জি বনাব নোৱাৰোঁ আৰু দোকানতো থাকিব লাগে। সেইটো কাৰণে মই ভাতো বনাই দিছোঁ। আমি কিন্তু গেছৰ এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, গেছ আছে কিন্তু। ইফালে আকৌ এয়া কচু উহাই আছিলোঁ, কচুটোও হৈ গ'ল। এতিয়া মই পথাৰলৈ যাবলৈ পাৰিম আৰু এতিয়া মই পথাৰলৈ যাবলৈ ওলাইছোঁ। ইফালে আকৌ ছাগলীটো ল'ৰাটোকে আৰু দেউতাকে ওলাই লৈ যাবলৈ দিলোঁ। গছৰ চেহাত যিহেতু বান্ধি থৈছিলে। ইফালে চাওকচোন, ইমান ৰ'দ একদমবাৰে আমাৰ ঘৰৰ পদূলি মুখৰ পৰা দেখুৱাইছোঁ ভিডিঅ'টো। ইফালে আহি পালোঁ মই এতিয়া কঠীয়া ঘুলিবলৈ। গোটেই মানুহে পিন্ধিছে হাত লাম্বা চোলা, মই কিন্তু পিন্ধা নাই। গৰমত মই থাকিবলৈ নোৱাৰোঁ, মানে গৰম মোৰ বেছি সহ্য নহয়, মাথাত ধৰি যায়গৈ। সেইটো কাৰণে মই আকৌ হাতকটা চোলাহে পিন্ধি আহিছোঁ দেই। এইফালে এয়া চাওকচোন, হাজিৰা মানুহ গোটেইখিনি মানে কঠীয়া ঘোলাত ব্যস্ততা হৈ পৰিছে। আৰু মই অলপমান তাকে ভিডিঅ'টো বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। আৰু ইফালে ঘৰলৈ আহি পালোঁ, ধুমাধুমকৈ গা পা ধুই কৰি ল'লোঁ। গাহৰিকেইটাকো দানা দিলোঁ, আপোনালোকক নেদেখুৱালেও বাৰু। ইফালে আকৌ চোলাত